এফালেদি সন্দেহযুক্ত বাংলাদেশী খেদাৰ নাটক আনফালেদি আপোনাৰ যিবিলাকৰ এগেইনষ্টত বিদেশী ন্যায়াধিকৰণত আপোনাৰ গোচৰ চলি আছিলে বিদেশী হ'বলৈ গৈ আছিলে বহুত মানুহ গতিকে ৬৯,৫০০ জনক স্বদেশী কৰি দিলে সেইবিলাকত আমি মাত দিয়া নাই এতিয়া আমি মিয়া বিচাৰি ফুৰিছো কিন্তু একেদিনৰ ভিতৰতে আপোনাৰ নটিফিকেশন উলিয়াই নাগৰিকত্ব সংশোধনী আইনৰ অধীনত কাৰ জৰিয়তে আপোনাৰ বিদেশী স্বদেশী কৰি দিলে সেইটোত আমি দৃষ্টি নিক্ষেপ কৰিব লাগিব গতিকে আপোনালোকে সেই কথা বতৰাবিলাকত মনোযোগ দিয়ক আমাৰ মূল যিবিলাক কথা বতৰা আছিলে আপোনালোকক ইতিমধ্যে কৈছো মূল্য বৃদ্ধিৰ কথা আছে নিবনুৱাৰ সমস্যাৰ কথা আছে আজি পথাৰত আপোনাৰ পানী যোগানৰ কাৰণে চেৰাল ফাট দিছে সেইবিলাক কথা বতৰা আছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা আছে এনআৰসি শুদ্ধ এনআৰসি প্ৰকাশৰ কাৰণে আমি আসল দাবী উত্থাপন কৰা উচিত তাৰ সমান্তৰালভাৱে আমি কৈ আছো মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী আসনখন খিলঞ্জীয়া মানুহৰ কাৰণে থাকিব লাগে আৰু আমি কৈছো 80% বিধানসভাত আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে ৰিজাৰ্ভেশন হ'ব লাগে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰিব লাগে আখৰে আখৰে এটা বিজেপিৰ কমিটমেন্টও আছিল গতে সেই কথা বতৰাবিলাক আমি সকলোৱে নিৰ্বাচনৰ সময়ত এইবিলাক বিষয় আসলে আলোচনা কৰিব লাগে খালি এইবিলাক যিবিলাক কথা কৈ তেওঁলোকে আমাৰ মানুহবিলাকক আসলে সাম্প্ৰদায়িক কৰি তুলিছে হিন্দু মুছলমান আবদ্ধ কৰিছে আমি বিদেশী খেদাৰ পক্ষত দেই খালি সাম্প্ৰদায়িক ভিত্তিত নহয় আমি বিদেশী খেদাৰ পক্ষত যে 1971 চনৰ 25 মাৰ্চ ডেডলাইন সেই 25 মাৰ্চৰ পাছত যিবিলাক মানুহ আহিছে 1971 চনৰ 25 মাৰ্চৰ পাছত অহা সকলো মানুহ ইয়াৰ পৰা যাব লাগে সেইটোৱে আমাৰ অসমবাসীৰ জাতীয় স্বপ্ন গোটেই এই কথাখিনিয়ে ক'লো